হয় অসমৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনিত প্ৰতিগৰাকী নাচনী বিহু নাচ কঁকাল ঘূৰাই ঘূৰাই বিহু নাচি থকা দেখা হৈছে। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীৰ বামুণীস্থিত যে পূব গুৱাহাটী হাইস্কুলত এনেদৰে কণ কণ যিসকল শিশু আছে প্ৰতিগৰাকী শিশুৱে এনেদৰে তেওঁলোকে ঢোলৰ যি গুমগুমনি এই গুমগুমনিত প্ৰতিগৰাকী যি নাচনী আছে তেওঁলোকে কঁকাল ঘূৰাই ঘূৰি তেওঁলোকে নাচিছে। প্ৰতিগৰাকী ঢুলীয়াই এনেকৈ ঢোল বজাই বজাই তেওঁলোকে নাচি থকা দেখা পোৱা গৈছে। যিহেতু বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন প্ৰতিগৰাকী যি নাচনী তেওঁলোকে এই নাচনীৰ কঁকাল ঘূৰাই ঘূৰাই নাচি থকা দেখা পোৱা গৈছে। হয় এনেদৰে প্ৰতিগৰাকী অসমীয়াৰ বাপতি সাহোন বহাগৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ মাজতে এনেকৈ ৰাজ্যজুৰি যি ৰঙালীক আদৰিবৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। ঢোল পেঁপা গগনাৰ মাজত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখৰিত হৈ পৰিছে আকাশ বতাহ। এনেদৰে প্ৰতিগৰাকী ঢুলীয়া আৰু নাচনীয়ে তেওঁলোকে বিহুক আদৰিবৰ বাবে প্ৰস্তুতি চলাই আছে। তেওঁলোকে এনেদৰে কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰতিগৰাকী যি কণ কণ শিশু আছে তেওঁলোকে এনেদৰে যি কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁলোকে যি বিহুক আদৰিবলৈ সাজু হৈছে দেখা পোৱা গৈছে। যি প্ৰতিগৰাকী নাচনীয়ে এনেদৰে নাচি আছে। সৰু ফুল চিঙু চিঙু লাগে সৰু ফুল ফুল ফুলিয়া আছে সৰু ফুল চিঙু চিঙু লাগে সৰু ফুল চিঙিব নোৱাৰি এই সৰু ফুল মনৰ বেজা লাগে। দেখা গৈছে এনেদৰে যে কৰ্মশালাত প্ৰতিগৰাকী শিশুৱে এনেদৰে অংশগ্ৰহণ কৰিছে। যিহেতু হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহি তেওঁলোকে এনেদৰে প্ৰতিগৰাকী নাচনীয়ে এনেদৰে কঁকাল ঘূৰাই ঘূৰাই নাচিছে। ঢোলৰ চেৱত তেওঁলোকে প্ৰতিগৰাকী যি নাচনী আছে তেওঁলোকে নাচি আছে। যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন প্ৰতিগৰাকী ঢুলীয়াই আৰু নাচনীয়ে বিহুক আদৰিব সাজু। প্ৰতিখন নাচনীয়ে বা ঢুলীয়াই এনেদৰে প্ৰতিখন মঞ্চত তেওঁলোকে পৰিৱেশন কৰিবৰ বাবে এনেদৰে তেওঁলোকে কঁকাল ঘূৰাই ঘূৰাই নাচি আখৰাত ব্যস্ত হৈ থকা দেখা পোৱা গৈছে। যিহেতু হেঁপাহৰ বিহুটিক মাত্ৰ মাজত কেইটামান দিন পদূলিৰ মুখত হেঁপাহৰ ৰঙালী বিহুটি আৰু প্ৰতিগৰাকী নাচনী আৰু ঢুলীয়াই এনেদৰে নাচনী আছে ঢুলীয়াই তেওঁলোকে বিহুটিক আদৰিবলৈ সাজু হৈছে। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কিছুসকল যিসকল নাচনী প্ৰশিক্ষক আছে প্ৰশিক্ষকসকলৰ পৰা। তেওঁলোকে আপোনালোকে কিমান দিনীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ? আমাৰ 1 তাৰিখৰ পৰা 11 তাৰিখলৈকে হ'ব 11 দিনীয়া কাৰ্যসূচী। কিমানজনমান অংশগ্ৰহণ কৰিছে ইয়াতে আপোনাৰ 50জনমান হ'ব আজিলৈকে। নিশ্চিতভাৱে তেওঁলোকে এই 10 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আন এজন প্ৰশিক্ষক আছে তেওঁৰ পৰা আপোনাৰ এই প্ৰশিক্ষণত কি প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছে? প্ৰশিক্ষক হিচাপে মানে প্ৰথম কথা বিহু নাম বিহু নাচ বাদ্য এই সকলোখিনি প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰিছিলোঁ। বিহুৰ বাদ্যৰ ভিতৰত আমি সদ্যহতে ঢোল টকা তাল এইখিনি প্ৰশিক্ষণ দিয়া হৈছে। কাৰণ পেঁপা বা বাঁহী পটককৈ প্ৰশিক্ষণ দিব নোৱাৰি।
বাকী আমি যিখিনি একেবাৰে পুৰণা যিখিনি পৰম্পৰাগতভাৱে চলি অহা যিখিনি নাম সেই নামখিনি আমি উদ্ধাৰ কৰিবলৈ যত্ন কৰিছোঁ সেই নামবোৰে আকৌ প্ৰচলন কৰিবলৈ যত্ন কৰিছোঁ সেই তেনেকুৱা ধৰণৰ কথাবোৰে এই ল'ৰা ছোৱালীখিনি শিকোৱা হৈছে আৰু লগতে বিহুৰ যিটো ইতিমধ্যে আপোনালোকে সকলোৱে জানেই যে বিহু ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ এটা বিষয় গতিকে তেওঁলোকক এই কথাবোৰো বুজাই থকা হৈছে আৰু বিহুৰ লগত জড়িত যিখিনি কথা পৰম্পৰাগত যিখিনি কথা বিহুৰ যিখিনি নীতি নিয়ম ইতিমধ্যে লিপিবদ্ধ হৈছে সেই ধৰণৰ কথাবিলাকো তেওঁলোকক এনেকৈ নাচৰ মাজেৰে গোৱাৰ মাজেৰে তেনেকৈ সেই চলেৰে আমি তেওঁলোকক শিকাবলৈ যত্ন কৰিছোঁ হয় নিশ্চিতভাৱে তেওঁলোকে ঢোল পেঁপা গগনাৰ লগতে প্ৰতিটো যি বিহুৰ লগত জড়িত সামগ্ৰী এই প্ৰতিটো সামগ্ৰীয়ে তেওঁলোকে যি এই কৰ্মশালাত অংশগ্ৰহণ কৰা যি নাচনী বা বিহুৱে আছে তেওঁলোকক প্ৰশিক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে এনেদৰে কণ কণ শিশুৰ পৰা প্ৰতিগৰাকী যি নাচনী আছে বা ঢুলীয়া আছে তেওঁলোকে ঢোল বজাই বা প্ৰশিক্ষণত দি থকাৰ চেষ্টা কৰিছে দেখা পাইছোঁ কণ কণ যি শিশু আছে সেই শিশুসকলে ঢোল বজাই আছে তেওঁলোকে প্ৰশিক্ষণ লৈছে যিহেতু অসমীয়াৰ বাপতি হয় ৰঙালী বিহু এই ৰঙালী বিহু আদৰিবলৈ প্ৰতিগৰাকী নাচনী বা ঢুলীয়াই এনেদৰে প্ৰস্তুত হৈ থকা দেখা পোৱা গৈছে NB নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ এনেদৰে কণ কণ শিশুসকলে ব্যস্ত যে বিহুৰ আখৰাত ব্যস্ত হৈ থকা দেখা পাইছে যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন নিশ্চিতভাৱে এনেদৰে প্ৰতিগৰাকী ঢুলীয়া আৰু নাচনীয়ে বিহুটিক আদৰিবলৈ সাজু হৈছে যিহেতু বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ চৌদিশে এতিয়া কৰ্মশালাত ব্যস্ত গুৱাহাটী মহানগৰীৰ পূবগুৱাহাটী হাইস্কুলত এনেদৰে প্ৰতিগৰাকী ঢুলীয়া আৰু নাচনীয়ে বিহুৰ কৰ্মশালাত ব্যস্ত হৈ থকা দেখা পোৱা গৈছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা